তেতিয়া দুপৰীয়া 12 বাজিছে। লেবৰেটৰীৰ এটা দল আৰু এজাক পুলিচ কৰ্মীৰ সৈতে হোটেলত উপস্থিত হ'ল আৰক্ষী বিষয়া সাগৰ বৰুৱা। হোটেলত উপস্থিত হৈয়ে তেওঁ সকলোকে ৰিচিপশ্যনৰ সন্মুখলৈ মাতিলে। এটা সময়ত সকলো একগোট হৈ ৰিচিপশ্যন ৰুমত উপস্থিত হ'ল। আৰক্ষী বিষয়া বৰুৱাই ক'লে, আজিলৈকে এনেকুৱা এটা গোচৰ নাই যিটো মই সমাধান কৰা নাই। এই গোচৰটোও মই বিফল হ'বলৈ নিদিওঁ। দোষী জালত পৰো। সকলোৱে পৰস্পৰৰ মুখলৈ চালে। বিষয়া বৰুৱাই পুনৰ ক'লে, আপোনালোকে হয়তো নাজানে, দীপিকাক ড্ৰাগছৰ অভাৰড'জ দি ধৰ্ষণ কৰি হত্যা কৰা হৈছে। কথা হ'ল, সেই সময়ত তাইৰ লগতে থকা চন্দনাই কি কৰি আছিল? ক'ত আছিল তাই? চন্দনাই কান্দি কান্দি ক'লে, ছাৰ, মোক বিশ্বাস কৰক, মই এইবোৰ একো নাজানো। মই শোৱাৰ পৰা উঠি দৰজাখনো আনলক হৈ থকা পাইছিলোঁ, যদিও জপাই থোৱা আছিল। তাইতো আগতীয়াকৈ দৰজা খুলি ওলাই যাব পাৰে। তাই বেলেগতো ড্ৰাগছ ল'ব পাৰে আৰু ধৰ্ষিতা অন্য ৰুমতো হ'ব পাৰে। হা, ভাল লাগিল বাৰু তোমাৰ কথাকেইটা শুনি। পিছে শুনাচোন, বিচনাখনত পৰি থকা তেজৰ চেকুৰাকণৰ যি নমুনা আছিল, সেয়া দীপিকাৰ তেজৰ লগত মিলে। এতিয়া কোৱা, কি ক'বা তুমি? চন্দনা মৌন হৈ ৰ'ল। আৰক্ষী বিষয়া বৰুৱাই পুনৰ মাত লগালে, প্ৰবাল কোন বাৰু? ওলাই আহকচোন, চাওঁ মুখখন। একগোট হৈ থকা মানুহখিনিৰ মাজৰ পৰা প্ৰবাল ওলাই গৈ ক'লে, ছাৰ, ময়ে প্ৰবাল। আৰক্ষী বিষয়া বৰুৱা প্ৰবালৰ ফালে আগুৱাই আহিল আৰু থাপ মাৰি প্ৰবালৰ হাত দুখনত ধৰি তাৰ হাত দুখন চাই ক'লে, আপোনাৰ হাতৰ শিৰৰ লগে লগে এইবোৰ কিহৰ দাগ? ইমানবোৰ খোজ খোৱা চিন যে? প্ৰবালে থতমত খালে আৰু পৰিস্থিতি চম্ভালি ক'লে, হা, এইবোৰ ন? এইবোৰ ছাৰ গেছৰ IV ইনজেকশ্যন লোৱা দাগ। মোৰ গেছৰ সমস্যা আছে, সেয়ে প্ৰায় বেজি লৈ থাকোঁ। আচ্ছা, মই আকৌ অন্য কিবা বুলিহে ভাবিছিলোঁ, বিষয়া বৰুৱাই ক'লে। সকলো মৌন হৈ ৰৈ আছে। সকলোলৈ চাই চাই আৰক্ষী বিষয়া বৰুৱাই ইফালৰ পৰা সিফাল কৰি খোজকাঢ়ি আছে। আৰু এটা সময়ত বিষয়া বৰুৱাই মাত লগালে, যিহেতু তাই ধৰ্ষিতাও হ'ল, এপাত তালটো অকলে নাবাজে ন? নাইবা তাই নিজেতো ধৰ্ষিতা কেতিয়াও নহয়। কোনোবা পুৰুষ জড়িত থাকিবই লাগিব। গতিকে প্ৰবাল, যতীন আৰু অৰূপে এতিয়া নিজৰ বীৰ্যৰ নমুনা আমাৰ ফৰেনচিক টিমক জমা দিব লাগিব, যাৰ বীৰ্যৰ নমুনা দীপিকাৰ দেহত পোৱা বীৰ্যৰ লগত মিলে। আমি নিশ্চিত হ'ম দীপিকাৰ ধৰ্ষণৰ আঁৰত থকাজন তেওঁৱেই। আশা কৰোঁ আপোনালোকে আমাক সহযোগ কৰিব। নাই ছাৰ, এইবোৰ ভয় লাগে। কেনেকৈ গ্ৰহণ কৰিব সেয়া নমুনা? আমি নোৱাৰোঁ দেই অপাৰেশ্যন কৰিব। একগোট হৈ থকা মানুহজাকৰ মাজৰ পৰা অৰূপে অলপ ওলাই গৈ ক'লে, চিন্তাৰ কাৰণ নাই। স্পাম ডনেশ্যন চেণ্টাৰবোৰত মানুহে স্পাম ডনেট কেনেকৈ কৰে, সেই তেনেকৈ দিব লাগিব আপোনালোকে, আৰক্ষী বিষয়া বৰুৱাই ক'লে। লগে লগে বিষয়া বৰুৱাৰ লগত অহা ফৰেনচিক লেবৰেটৰীৰ দলটোক বিষয়া বৰুৱাই নিৰ্দেশ দি ক'লে, এওঁলোকক পৃথকে নি তোমালোকে চেম্পুলবোৰ সংগ্ৰহ কৰি লোৱা আৰু ৰিপৰ্ট যিমান পাৰি সোনকালে দিয়াৰ ব্যৱস্থা কৰিবা। ফৰেনচিক লেবৰেটৰীৰ দলটোৱে পৃথকে প্ৰবাল, অৰূপ আৰু যতীনৰ বীৰ্যৰ নমুনাসমূহ সংগ্ৰহ কৰি এটা সময়ত আৰক্ষী দলটোৰ সৈতে হোটেলৰ পৰা প্ৰস্থান কৰে। হোটেলত থকা প্ৰতিজন মানুহৰ মুখত কৌতূহল বিৰাজমান। সকলোৰে মনত ইটোৰ পিছত সিটো প্ৰশ্নৰ উদয় হৈছে। কোনে আৰু কি কাৰণে হত্যা কৰিলে দীপিকাক? পুলিচ বিষয়া সাগৰ বৰুৱাই অনুসন্ধান চলাই উলিয়াব পাৰিব জানো দোষী কোন? হোটেলত থকা সকলোৱে সেই ৰাতিটো কৌতূহলৰ মাজতে পাৰ কৰিলে। ৰাতিপুৱাল চাইৰেন বজাই তীব্ৰ বেগত পুলিচৰ গাড়ীখন ঘটনাস্থলী হোটেলৰ সন্মুখত ৰলহি। গাড়ীৰ পৰা এদল সহকৰ্মীৰ লগত খৰখোজে নামি আহিছে আৰক্ষী বিষয়া সাগৰ বৰুৱা। বিষয়া বৰুৱাই আহি এই ৰিচিপশ্যনত ক'লে, যিমান পাৰে সোনকালে দীপিকাৰ লগত ফুৰিবলৈ অহা সকলক ইয়ালৈ মাতি দিয়ক। আৰক্ষী বিষয়া বৰুৱাৰ আদেশমতে হোটেলৰ কৰ্মচাৰীয়ে সকলোকে ৰিচিপশ্যন ৰুমলৈ মাতিলে। এটা সময়ত সকলো আহি আৰক্ষী বিষয়া সাগৰ বৰুৱাৰ সন্মুখত উপস্থিত হ'ল আৰু বিষয়া বৰুৱাই ক'লে, দীপিকাৰ সকলোবোৰ ৰিপৰ্ট আহিল। আমি সদায় তথ্য ভিত্তিত কাম কৰি আহিছোঁ আৰু আমাৰ ফৰেনচিক এক্সপাৰ্টসকলে দিয়া ৰিপৰ্ট কেতিয়াও মিছা নহয়। ছাৰ, কি আহিল বাৰু শেহতীয়া ৰিপৰ্টত? প্ৰবালে ক'লে। কিহে, তোমাৰচোন বৰ উৎপাত লাগিছে। কিয়? বিষয়া বৰুৱাই ক'লে। নহয় মানে ছাৰ, প্ৰবালে ক'লে। আৰক্ষী বিষয়া বৰুৱাই সহকৰ্মী আৰক্ষীৰ দলটোলৈ চাই ক'লে, এই চন্দনা আৰু অৰূপক এতিয়াই গ্ৰেপ্তাৰ কৰক। দীপিকাৰ দেহত পোৱা বীৰ্যৰ নমুনা অৰূপৰ বীৰ্যৰ লগত মিলে। লগে লগে আৰক্ষীৰ দলটোৰ পুৰুষ আৰু মহিলা আৰক্ষী মিলি চন্দনা আৰু অৰূপক গ্ৰেপ্তাৰ কৰিলে। হোটেলৰ সকলো আচৰিত হ'ল।
সকলোৰে মনত এটাই প্ৰশ্ন উদয় হ'ল, চন্দনা বাৰু মানিব পাৰি, কিয়নো তাই দীপিকাৰ লগতে আছিল, কিন্তু অৰূপ কিয়? আৰক্ষী বিষয়া সাগৰ বৰুৱাই দোষী চন্দনা আৰু অৰূপৰ ফালে চাই ক'লে, এতিয়া মই কিবা কম নে তহঁতে নিজে স্বীকাৰোক্তি দিবি? অৰূপে চিঞৰি ক'লে, নাই ছাৰ, মই দোষী নহয়। আপোনালোকৰ লেবৰেটৰীত কিবা ভুল হৈছে। হয় নেকি? 1 মিনিট ৰ তেনেহ'লে। এইটো ভিডিঅ'ত কোন এইজন? নিজৰ মোবাইলত থকা ভিডিঅ' ক্লিপ এটা দেখুৱাই অৰূপক উদ্দেশ্যি বিষয়া বৰুৱাই ক'লে। অৰূপ মৌন হৈ ৰ'ল। বিষয়া বৰুৱাই পুনৰ ক'লে, কালি মই ইয়াৰ পৰা যোৱাৰ আগতে হত্যাকাণ্ড হোৱা তাৰিখটোৰ সকলো CCTV ফুটেজ চালোঁ। ফুটেজত দেখা পালোঁ অৰূপ দীপিকাৰ ৰুমত সোমাই গৈ প্ৰায় 1.5 ঘণ্টা পিছতহে ঘূৰি আহিছে। কোন দোষী মই তেতিয়াই বুজিব পাৰিছিলোঁ। কিন্তু এই গোচৰৰ উপযুক্ত তথ্য বীৰ্যৰ নমুনাৰ পৰা অহা উত্তৰলৈ ৰৈ আছিলোঁ। আৰু মই CCTV অপাৰেটৰজনক এই কথা প্ৰথমে মুকলি কৰিবলৈ মানা কৰিছিলোঁ, যাতে দোষীয়ে আগতীয়াকৈ পলাবলৈ সুযোগ নাপায়। হা, আমি কৈছিলোঁ ন, আমি তথ্যৰ ভিত্তিতহে কাম কৰোঁ। হোটেলত নিস্তব্ধতা বিৰাজ কৰিলে। আৰক্ষী বিষয়া বৰুৱাই চন্দনাক ক'লে, লাজ লগা কথা নহয়নে? লগৰে এজনী ছোৱালীক ধৰ্ষণ কৰা হ'ল তোমাৰ চকুৰ আগত। এই চকুহালে কেনেকৈ চাই থাকিব পাৰিলে বাৰু সেই বৰ্বৰতা? আৰু তাৰ পিছত দুই উমলি হত্যা কৰিলা। চন্দনাই কান্দি কান্দি ক'লে, ছাৰ, মোৰ ভুল হ'ল। দীপিকাক যতীন দাই ভাল পাইছিল আৰু মই যতীন দাক ভাল পাইছিলোঁ। সেয়ে মই ঈৰ্ষান্বিত হৈ অৰূপদাৰ লগত লগ লাগি এই নৃশংস হত্যাকাণ্ড কৰিলোঁ। চন্দনাৰ একো কথাৰ উত্তৰ নিদি আৰক্ষী বিষয়া বৰুৱাই অৰূপৰ ফালে চালে। অৰূপে লগে লগে ক'লে, আচলতে দীপিকাক ময়ো ভাল পাইছিলোঁ। মই আগতেই জানিছিলোঁ তাই কেতিয়াও মোৰ হ'ব নোৱাৰে, কাৰণ তাই যতীনক ভাল পায়। মনৰ মাজত যিকোৰা অপ্ৰাপ্তিৰ জুই জ্বলি আছিল, মই তাক শান্ত কৰিব পৰা নাছিলোঁ। সেয়ে ভাবিলোঁ দীপিকা মোৰ নহয় যেতিয়া আন কাৰো হ'ব নোৱাৰে। এইক মই শেষ কৰি দিম, কিন্তু শেষ কৰাৰ আগতে এবাৰৰ বাবে হ'লেও তাইক নিজৰ কৰিহে এৰিম। সেয়ে মই তাইক ধৰ্ষণ কৰিলোঁ। কিন্তু তই কেনেদৰে পৰিকল্পনা কৰি আগবাঢ়িছিলি? আৰক্ষী বিষয়া বৰুৱাই অৰূপক সুধিলে। অৰূপে ক'লে, সেইদিনা ৰাতি আমি সকলো শুলোঁ যদিও টোপনিৰ ভাও জুৰি মই আৰু চন্দনা সাৰ পাই থাকিলোঁ। তেতিয়া 11:30 মান বাজিছিল। মই মোৰ কাষৰ বিচনাত শুই থকা যতীনলৈ চালোঁ। দেখা পালোঁ সি টোপনিত লালকাল হৈ শুই আছে। হাতৰ সাৰে ভৰিৰ সাৰে মই আমাৰ ৰুমৰ পৰা ওলাই দীপিকাৰ ৰুমৰ ফালে খোজ ল'লোঁ। আগতীয়া পৰিকল্পনা অনুসৰি চন্দনাই সিহঁতৰ ৰুমৰ দুৱাৰৰ হুক লগাই থোৱা নাছিল। মই সিহঁতৰ ৰুম পাই দুৱাৰখন লাহেকৈ খুলিলোঁ। দুৱাৰ খুলি দেখোঁ দীপিকা টোপনিত লালকাল হৈ শুই আছে। তেনেতে মই যোৱা গম পাই টোপনিৰ ভাও জুৰি শুই থকা চন্দনাও উঠি বহিল। লগে লগে চন্দনাক মই আবেলিতে দি থোৱা ড্ৰাগছৰ ইনজেকশ্যনটো চন্দনাই ৰেডি কৰিলে। মই একো নাভাবি দীপিকাৰ গাত জঁপিয়াই পৰিলোঁ আৰু তাইৰ মুখত সোপা দি ধৰিলোঁ। সেই সুযোগতে চন্দনাই তাইৰ হাতত থকা ড্ৰাগছৰ ইনজেকশ্যনটো দীপিকাৰ গাত ভৰাই দিলে আৰু লাহে লাহে দীপিকা সংজ্ঞাহীন হৈ পৰিল। আৰু তাৰ পিছত মই দীপিকাক ধৰ্ষণ কৰিলোঁ চন্দনাৰ চকুৰ সন্মুখতে। দীপিকা বিচনাত অচেতন অৱস্থাত আছিল। সুযোগ বুজি চন্দনা আৰু মই মিলি দীপিকাক দাঙি বেলকনিৰ দুৱাৰ খুলি বেলকনিলৈ লৈ গ'লোঁ আৰু তাইক ওপৰৰ পৰা তললৈ পেলাই দিলোঁ। কিন্তু তেতিয়া মোৰ মনত চিন্তা হ'ল, মোৰ লগৰ ৰুমত থকা যতীনে যদি সাৰ পায়, আমি ধৰা পৰি যাম। সেয়ে যিমান পাৰোঁ সোনকালে মই সেই স্থানৰ পৰা উভতি আহি নিজৰ ৰুমত শুই পৰিলোঁ। আৰু আগতীয়া পৰিকল্পনা মতে মই ৰুম আহি পোৱাৰ 10 মিনিট পিছত দীপিকাক বিচাৰি পোৱা নাই বুলি চন্দনাই যতীনলৈ ফোন কৰিলে। ঘটনাৰ আঁৰৰ কথা এইখিনিয়ে। সাগৰ ফুকনৰ হাতৰ পৰা কোনো দোষী সাৰি যাব নোৱাৰে আৰু ভুক্তভোগীয়েও উচিত ন্যায় পায়। এতিয়া ব'ল, কাৰাগাৰ তহঁতৰ বাবে ৰৈ আছে, আৰক্ষী বিষয়া বৰুৱাই ক'লে। খন্তেক পিছতে আৰক্ষীৰ দলটোৱে চন্দনা আৰু অৰূপক লৈ গ'ল। ঐ, তোৰ দুখ বুজি পাইছোঁ, কি কবি আৰু? মোৰ ভাষা নাই ক'বলৈ একো। যি হ'ল ভাই, জীৱনটো তই এতিয়া নতুনকৈ আৰম্ভ কৰ। ময়ো নতুনকৈ নিজৰ জীৱনটো ভালকৈ গঢ়িও ভাবিছোঁ। নিচাযুক্ত দ্ৰব্য আৰু নাখাওঁ, প্ৰবালে যতীনক উদ্দেশ্যি ক'লে। হ'ব দে ভাই, ঘৰলৈ যাওঁগৈ ব'ল এতিয়া। তাইক জীৱনত পাহৰিব নোৱাৰিমও মই। এনেকৈ কৈ যতীনে প্ৰবালক সাৱটি ধৰি হুকুকাই কান্দি উঠিল। এদিন পাৰ হ'ল। প্ৰবাল আৰু যতীনে সেই ঠাইৰ পৰা নিজৰ ঠাইলৈ ঘূৰি আহিল। আৰক্ষী বিষয়া বৰুৱাই হাতত বাতৰি কাকতখন লৈ পঢ়িব লৈছে। তেনেতে বৰুৱাৰ চকু পৰিল বাতৰি কাকতৰ এটা শিৰোনামাত। তাত লিখা আছিল, আৰক্ষীৰ পিষ্টল কাঢ়ি পাহাৰীয়া যাত্ৰা পথত গাড়ী ৰখাই আৰক্ষীলৈ গুলী কৰি পলায়নৰ চেষ্টা কৰা 2 হত্যাকাৰী আৰক্ষীৰ গুলীত নিহত।
হাঁহ কৈ হাঁহি এটা মাৰি আৰক্ষী বিষয়া সাগৰ বৰুৱাই বাতৰি কাকতখন জপাই থলে।